আমাৰ পাৰ্ট দুটা আছে, এটা হ'ল বুষ্টাৰ পাৰ্ট, সেইটো মই কৰাও, ছেকেণ্ড সংকলন পাৰ্ট, সেইটো ৰিজন ছাৰে কৰে। ঠিক আছে, তো মই বুষ্টাৰটো ষ্টাৰ্ট কৰিছো আজিৰ পৰা, নেক্সট উইকৰ পৰা তেওঁলোকৰ সংকলন পাৰ্টটো ষ্টাৰ্ট হৈ আছে, আৰু ফাৰ্ষ্ট সংকলনখন আহি আছে। তাকে লাষ্ট ইয়েৰ মাৰ্চলৈকে সংকলনখিনি দিয়া আছে, বাকীখিনি চাগে আপলোড কৰিব এতিয়া। ঠিক আছে, আৰম্ভ কৰো। আচ্ছা, আছাম নাইন ৱেটলেণ্ডছ আইডেণ্টিফাইড ফৰ ফ্লাড ৱাটাৰ ষ্টৰেজ ৰিজাৰ্ভাৰ। ঠিক আছে, ফ্লাড ৱাটাৰ এভৰি ইয়াৰ ফ্লাডৰ কেনেকৈ কুৱেশ্যন আহে মেইনছত। ঠিক আছে, এইবাৰ এক্সপেক্ট কৰবাৰ প্ৰিলিমছত আহিব, বা প্ৰিলিমছত কেলে আহিব, মেইনছত এইবাৰ কুৱেশ্যন কি আহিছে, ৱেটলেণ্ড ইণ্টিগ্ৰেশ্যন আহিছিলে মেইনছত এইবাৰ। ঠিক আছে, ত' এট দ্য ছেইম টাইম এতিয়া ফ্লাডৰ কাৰণে আমাৰ তিনিটা বস্তু চলিছে একচুৱেলি। এটা হ'ল তোমাৰ লোকেল লেভেলত, ছেকেণ্ডটো হ'ল ষ্টেট আৰু নেশ্যনেল লেভেলত, আৰু থাৰ্ডটো হ'ল ইণ্টাৰনেশ্যনেল লেভেলত। ঠিক আছে, আৰু এই তিনিটাতে আমাৰ অসমৰ নিউজ কণ্টিনিউ চলি আছে। আজি কি আছে নিউজত, আজি ইণ্টাৰনেশ্যনেল লেভেলত, হা হা, ইণ্ডিয়া বাংলাদেশ ন, অসমৰ ৰিলেটেড কি আছে, নাই পৰা। আচ্ছা, চি, চ' ইণ্টাৰনেশ্যনেল লেভেলত নহয়, অসমৰ ফ্লাডৰ কাৰণে আমাৰ এতিয়া দুটা বস্তু আহিব। এটা হ'ল আমাক কোনে হেল্প কৰিব এতিয়া, জানা এইটো লাষ্ট ইয়েৰ আহিছিলে, ক'ৰ পৰা আহিছিলে, অষ্ট্ৰেলিয়া বেষ্ট প্ৰেক্টিচেছ, হয়নে? তো আজি যিটো কাৰেণ্ট এফেয়াৰ্ছ আহিছে, দেট ইজ নট ডাইৰেক্টলি ৰিলেটেড টু ফ্লাড, বাট ইয়াতে ক্লাইমেট চেণ্টাৰ, শুনিছানে? ক্লাইমেট চেণ্টাৰ, আৰু কোনখন কাউণ্ট্ৰি আমাক হেল্প কৰি আছে, তাৰ লগত আমাৰ কলাবৰেশ্যন হৈছে না না। আচ্ছা, সেইখন হ'ল ফ্ৰান্স। তো এইটো আজিৰ কাৰেণ্ট এফেয়াৰ্ছ। ঠিক আছে, অ'কে, চিটিজ এলায়েন্স যিটো 2022-ত একচুৱেলি তোমাৰ আৰবান আৰু হাউচিং চেণ্ট্ৰেল মিনিষ্ট্ৰী আৰম্ভ কৰিছিলে। অ'কে, নাও আহি গ'ল লোকেল লেভেলত। লোকেল লেভেলত ৱৰ্ল্ড মেটেৰিয়েল অৰ্গেনাইজেশ্যন তেওঁলোকৰ ৰিপৰ্ট এটা আছে। ঠিক আছে, এজ পাৰ ডেট বেচিছ ক'ব গ'লে আমাৰ কি হ'ব এইবাৰ, ফ্লাড মিটিগেশ্যন কেনেকৈ কৰিব, লোকেল কমিউনিটিজ ইণ্টিগ্ৰেশ্যন নহয়। ঠিক আছে, তো আজি এইটো কাৰেণ্ট এফেয়াৰ্ছ হয়, ডিচিশ্যনটো কেতিয়া, যোৱাকালি কেবিনেটৰ হয়। অ'কে, আৰু নেক্সটটো হ'ল আমাৰ নেশ্যনেল লেভেল, তাতো বহুতকেই হৈয়ে থাকে। তো এই পাৰ্টটোত আমাৰ যিখিনি বস্তু হৈ আছে লোকেল, আমাৰ এতিয়া লেটছে ৱেটলেণ্ডৰ কাৰণে হৈ আছিল, হয়নে? আৰু এই বছৰ চাগে মোষ্ট প্ৰবেবলি এটা এক্সামত আহি গৈছে ৱেটলেণ্ডৰ কথা, আহিছে নাই, বড়ো ট্ৰেডিশ্যনেল ৱেটলেণ্ড বা তোমাৰ ৱাটাৰ হাৰ্ভেষ্টিঙৰ, হা চৰি ইৰিগেশ্যন চিষ্টেম, য়েছ, দংটো আহি গৈছে, হয়নে? তো বাকীকেইটা আমি চাব লাগিব সেইটোত। আচ্ছা, নেক্সটটো হ'ল লাষ্ট টাইম আমাৰ কি হৈছিলে, ৱেটলেণ্ড ইণ্টাৰলিংকিং আহি গৈছিলতো, তো এইবাৰ আমাৰ নাইন ৱেটলেণ্ডছ ফৰ ফ্লাড ৱাটাৰ ষ্টৰেজ ৰিজাৰ্ভাৰ ক'ত আছে জানা, পঢ়িছা, ক'ত আছে কোৱা, দীপৰ বিল হয়নে, হয়, মৰা ভৰলু হয়নে, হয়, মৰা ভৰলু ক'ত আছে, মৰা ভৰলু, ক'ত আছে, আজাৰা চাইডে আছে। তো মৰা ভৰলু আছে, বাট আজাৰা চাইডৰখন নাই। ক'ত আছে, তেজপুৰ মৰা ভৰলুখন আছে। ঠিক আছে, দীপৰ বিল নাই। চ' ডিষ্ট্ৰিক্ট ৱাইজ ৱেটলেণ্ড আইডেণ্টিফিকেশ্যন এণ্ড কেপাচিটি, তো যোৰহাটৰ কিমান কেইখন ৱেটলেণ্ড আইডেণ্টিফাই কৰিছে, বৰখলা বিল, সৰলা বিল, পতিয়া সৰলা বিল, আৰু বিল নিয়াৰ গেলা বিল ৰিভাৰ। ঠিক আছে, ডিব্ৰুগড়ৰ কাৱাইমাৰী গাঁও, লখিমপুৰৰ মুদৈ বিল এৰিয়া, মৰিগাঁও, মৰৈচুটি, তেজপুৰৰ মৰা ভৰলু, আৰু মাজুলী টুনি হয়, হা টিটো সেয়া হৈ গৈছে। তো এইকেইখন হ'ল আমাৰ কেইটা হ'ল, 9টা ৱেটলেণ্ডছ ন, 9 ৱেটলেণ্ডছ ফৰ ফ্লাড ৱাটাৰ। ঠিক আছে, মই পিডিএফখন দি দিছো, খালী বহি আছে ন, পিডিএফখন দি আছো। তো মোৰ মতে এইটো এটা পচিবল টপিক হয়, আৰু বহুত বেছি ইয়াত অহা নাছিলে, নিউজত ইমানো বেছি নাছিলে, বাট পচিবল টপিক হয়। তো হ'ল কিমান কেইখন ডিষ্ট্ৰিক্ট, কিমান আহিছে, কিমান কেইখন ডিষ্ট্ৰিক্ট, 6খন, কিমান কেইটা ৱেটলেণ্ড, 9টা। তো এটাও লগত চাই ল'বা যে ডিষ্ট্ৰিক্টৰ লগতে যিকেইখন ৰিভাৰ দিয়া আছে ন, কেঁচা ৰিভাৰ ক'ত আছে এতিয়া, ডিব্ৰুগড়। ঠিক আছে, তো লাষ্ট ইয়েৰ আহিছে ন ৰিভাৰ আৰু প্লেচ, তো বাই চান্স তাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে। অ'কে,
আচ্ছা নেক্সটটো হ'ল MOU signed for carbon credit framework in Assam. Thank you. তো carbon credit framework for the first time in Assam কোনে হেল্প কৰিছে জানা নেকি? RBI নহয় আচ্ছা নাবাৰ্ড ঠিক আছে বাই দ্য ৱে ইয়াৰে এটা তাৰে তোমাৰ টাইপ সেইটো হ'ল কাৰ্বন ফাৰ্মিং আমি অলৰেডি পঢ়িছো আগৰ ক্লাছত হয়নে আৰু কাৰ্বন ফাৰ্মিং ওপৰত কুৱেশ্যন আহি গৈছে ক'ত আহিছিলে এইটো AP দিছে মানে একাউণ্টছ অফিচাৰ কুৱেশ্যন দিছে যোৱা মাহত ন যোৱা মাহত এইটোৰ কুৱেশ্যন এটা আহি গৈছে ত' কাৰ্বন ক্ৰেডিট ফ্ৰেমৱৰ্ক ইন আছাম ফাৰ্ষ্টটো হ'ল কোনে কোনে চাইন কৰিছে ডিপাৰ্টমেণ্ট অফ চায়েন্স টেকনলজি এণ্ড ক্লাইমেট চেঞ্জ তাৰ লগত নাবাৰ্ড কনচালটেঞ্চি চাৰ্ভিচেছ অ'কে এক্সামত দিলে এইটোৱে চেঞ্জ কৰি দিব নেক্সটটো হ'ল কিহৰ কাৰণে ইমপ্লিমেণ্ট কাৰ্বন ক্ৰেডিট এইম এট ৰিডিউচিং কাৰ্বন এমিশ্যন আৰু ডিজাইন টু এম্পাৱাৰ ভেৰি ইম্পৰ্টেণ্ট থাৰ্ডটো স্মল এণ্ড মাৰ্জিনেল ফাৰ্মাৰ্ছ বাই লিংকিং ছাষ্টেইনেবল প্ৰেক্টিচেছ উইথ কাৰ্বন ক্ৰেডিট বেনিফিটছ এই বস্তুটো এইবাৰ ইণ্ডিয়াৰ লগত বহুত লিংক আছে ইণ্ডিয়াত এটা চিষ্টেম আছিলে নামটো হ'ল পেট PAT নাম শুনিছে পেট পাৰফৰ্ম হা perform, এচিভ achieve, and trade. আৰু ট্ৰেড ঠিক আছে তো বাই দ্য ৱে কাৰ্বন ক্ৰেডিট আমি যদি আমি আগৰ হিষ্ট্ৰীলৈকে চাওঁ তেনেহ'লে আমাৰ কিয়োটো প্ৰট'কল তাৰ পৰা লিংকেজটো আনিব পাৰো ঠিক আছে তো কাৰ্বন ক্ৰেডিট ৰেফাৰ্ছ টু কাৰ্বন অফছেট অলছো ইট মিনছ কাৰ্বন এমিশ্যন ৰিডাকশ্যন অৰ ৰিমুভেল আৰু হাউ ইট উইল হেল্প আমাক কেনেকে হেল্প কৰে এইটোৱে হাউ ইট উইল হেল্প যে কাৰ্বন ৰিমুভেল আমাক কেনেকে হেল্প কৰে হাউ reduction or removal carbon emission reduction or removal how it will help হা তাৰে মানে তাৰ ইম্পেক্টটো কেনেকে আহিব হা গ্ৰীণ হাউচ গেছ এমিশ্যন কমিব তো গ্ৰীণ হাউচ গেছ এমিশ্যন কমিলে কি হ'ব হয় এটা হ'ল চইলৰ ফাৰ্টিলিটি ডেফিনেটলি হয় ছেকেণ্ডটো হ'ল কি আমাৰ কাৰ্বন আমাৰ ইম্পৰ্টেণ্ট গেছেছ কি আছে এটা হ'ল নাইট্ৰজেন নাইট্ৰজেনে কিহত হেল্প কৰে হা 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 এইটো হ'ল কম্বাচনটো কণ্ট্ৰল কৰে অক্সিজেনে কম্বাচনটো সহায় কৰে আৰু কাৰ্বন ডাই অক্সাইডে কি কৰে কম্বাচনটো নুমাই দিয়ে হয়নে এট দ্য চেম টাইম কাৰ্বন ডাই অক্সাইড এটা প্ৰপাৰ্টিজ নামটো কি হয় ইট ইজ কি হয় ট্ৰান্সপাৰেণ্ট টু ইনকামিং শ্বৰ্ট ৱেভ ৰেডিয়েশ্যন আৰু অপেক টু আউটগয়িং লং ৱেভ ৰেডিয়েশ্যন তো সেইকাৰণে আমাৰ কি হয় যিটো আউটগয়িং খিনি ব্লক কৰে আমাৰ সেইকাৰণে ৱাৰ্মিং হ'বলৈ আৰম্ভ কৰে হয়নে তো সেইটো আমি কওঁ গ্ৰীণ হাউচ গেছ প্ৰপাৰ্টি ৰাইট তো যিমানে আমি ৰিডাকশ্যন কৰিম সিমানে আমাৰ কি হ'ব propensity for the greenhouse gas কমি যাব সেইটো হ'ল আমাৰ থিয়ৰী পাৰ্টটো নাও এতিয়া এই বছৰ কাৰেণ্ট এফেয়াৰ্ছ কি হয় আচ্ছা বাই দ্য ৱে ইয়েছ কিয়োটো প্ৰট'কল 1947 তাৰ পৰা আমাৰ ষ্টাৰ্ট হৈছিল দেন পেৰিছ এগ্ৰিমেণ্ট 2015 COP21 আছিল হয়নে তো তাতে আমাৰ ভালেখিনি চেঞ্জেছ হ'ল আৰু এই লাষ্ট ইয়াৰ COP29 আমি আজি COP29 আজি নপঢ়ো তোমালোকৰ কিতাপখনত চাবা গোটেইখিনি আপডেট দিয়া আছে হা বাই দ্য ৱে প্ৰাৰম্ভ বুকখনত আপডেটখিনি দিয়া আছে আচ্ছা এই বছৰ আপডেটটো কি জাষ্ট যোৱা মাহৰ দেই মাৰ্চ মাহৰ আপডেটটো কি কাৰ্বন ক্ৰেডিট ট্ৰেডিং স্কিম অ'কে আৰু ইন্ট্ৰডিউচ আণ্ডাৰ এনাৰ্জি কনজাৰ্ভেশ্যন এক্ট 2022 আৰু ৰিপ্লেচ কৰিছে পাৰফৰ্ম এচিভ এণ্ড ট্ৰেড স্কিম ঠিক আছে কেতিয়া যোৱা বছৰ চৰি জাষ্ট যোৱা মাহত 2025 তো তোমাৰ কি ৰিপ্লেচ কৰিছে পাৰফৰ্ম এচিভ আৰু ট্ৰেড to establish Indian carbon market aligning with India's climate commitments under the Paris Agreement ঠিক আছে ইয়াৰ মেকানিজম মেইনলি দুটা আছে ওকে কি হয় এটা হ'ল কমপ্লায়েন্স মেকানিজম কমপ্লায়েন্স মানে কি মানি চলিব লাগিব হয়নে তো ইয়াত কি হয় it mandates energy intensive industries to meet sector specific greenhouse gas reductions ঠিক আছে আৰু অফছেট মেকানিজম এলাউজ ভলেণ্টাৰী পাৰ্টিচিপেশ্যন অ'কে তেনেহ'লে দুটাই বুলি কওঁ আমি এটা হ'ল কমপ্লায়েন্স এটা হ'ল ভলেণ্টাৰী কমপ্লায়েন্স মানে কি মানি চলিব লাগিব যদি কিবা ইণ্ডাষ্ট্ৰীয়ে বহুত বেছি কাৰ্বন ডাই অক্সাইড এমিট কৰিছে ইয়াৰ বি চাম কমপ্লায়েন্সেছ যেনেকে ইলেক্ট্ৰনিক্স গুডছৰ কাৰণে কিবা আছেনে কমপ্লায়েন্স ইলেক্ট্ৰনিক্স গুডছৰ কাৰণে কিবা আছেনে কমপ্লায়েন্স
ইউএছ মেনেজমেণ্ট হয়, তাৰ বাহিৰে আৰু কিবা কম্পেনী আছে ইলেক্ট্ৰনিক্সৰ কাৰণে? কিবা শুনিছানে? Bureau of Energy Efficiency. প্ৰডিউচাৰ ৰেছপন্সিবিলিটি হয়, এইটো চাগে লাষ্ট ইয়াৰ সুধিছে, লাষ্ট ইয়াৰ তাৰ আগৰ বছৰ, ৰাইট? তো চিমিলাৰলি আমাৰ ইয়াত থাকিব কিছুমান কমপ্লায়েন্সেছ। এটা হ'ল নেক্সট হ'ল আমাৰ ভলিউণ্টাৰী, জেনেৰেলি CSR ফাণ্ডবোৰ। ৰেগুলেটৰী অফচেট কোনে কৰে? এটা হ'ল ব্যুৰ অফ এনাৰ্জি এফিচিয়েঞ্চি এণ্ড দ্য নেশ্যনেল ষ্টিয়াৰিং কমিটি ফৰ ইণ্ডিয়ান কাৰ্বন মাৰ্কেট, ঠিক আছে? ন কাৰ্বন মাৰ্কেটত এটা কি হেল্প হয়? যোনে কমাইছে, যোনে এমিশ্যনটো কমাইছে তেওঁলোকক কি কৰিব? দে উইল গেট বেনিফিটেড। কেনেকে? আচ্ছা, ইয়াতে এটা ইছ্যু এটা আছে যে কাৰ্বন মাৰ্কেটৰ এটা লাষ্ট ইয়াৰ পৰা কৰাপশ্যন বহুত বেছি হৈছে। যদি তোমালোকে শুনিছা, অসমৰ এজন চাইণ্টিষ্ট USত তেখেতক নামো আহিছিলে, হয়নে? তো আমি ইয়াত কি হ'ব লাগিব? যিখিনি তোমাৰ কাৰ্বন কমাইছে নহয়, সেইখিনি হিচাপ কৰিব পৰা হ'ব লাগিব, মানে একাউণ্টেবল হ'ব লাগিব, সেইখিনি একাউণ্টত আহিব লাগিব, ঠিক আছে? আৰু হেল্প কেনেকে হ'ব? সেইকেইখন চাৰ্টিফিকেট বিক্ৰী কৰিব পাৰিব, তাৰ এমিশ্যন বহুত বেছি, হয়নে? সেইকাৰণে কোৱা হয় যে লোকেলি ইট উইল এম্পাৱাৰ, যিহেতু অসমত মেক্সিমাম ছাষ্টেইনেবল প্ৰেক্টিছ আমি ইউজ কৰোঁ, ঠিক আছে? চ' কাৰ্বন প্ৰাইচিং নেক্সট ইয়াৰ লগতে লিংকড হয়। তো অসমতো অনলি কাৰ্বন ক্ৰেডিট নহ'ব, প্ৰাইচিংটো কেনেকে ফিক্স হ'ব? তো কাৰ্বন প্ৰাইচিং ইজ ইকনমিক ষ্ট্ৰেটেজি that captures external cost of carbon emissions. তেনেকে কি হ'ব? Damage to crops, then healthcare cost, property loss due to extreme weather. Extreme weather হৈ আছে নাই? হৈ আছে। দেন তোমাৰ হেল্থ কেয়াৰ ইছ্যু হৈছে নাই? বাকী নালাগে, চামাৰী ৰেট হৈছে নাই? হৈ আছে। তো দেন আচ্ছা, বাইদেউ আজি কাৰেণ্ট এফেয়াৰ আৰু এটা আছে, এইটো হ'ল তোমাৰ কাজিৰঙাত ৱাটাৰ ষ্ট্ৰেছ। আগতে শুনা নাছিলে চাগে, কাজিৰঙাত ইমান ৱেটলেণ্ড আছে। ফৰ দ্য ফাৰ্ষ্ট টাইম ৱাটাৰ ষ্ট্ৰেছ ইন কাজিৰঙা, হয়নে? অঁ, তো কাজিৰঙাত যিবিলাক তোমাৰ জন্তু দেখা পাইছা, এটা হ'ল ৱাটাৰ বাফেল দেখিছা, ৰাইনো দেখিছা, ক'ত থাকে? ৱেটলেণ্ডৰ ওচৰত থাকে। যদি পানী শুকাই যায় নহয়, ডেটছ এ ক্ৰাইচিছ। অ'কে, তো বাই দ্য ৱে, তো এইখিনি এতিয়া কাৰ্বন প্ৰাইচিং কি হয়? কিবা MRP থাকে, কিহৰ ওপৰত বেছ কৰি? ইট কেপচাৰ্ছ এক্সটাৰ্নেল কষ্ট। কেনেকুৱা কষ্ট? এক্সটাৰ্নেল কষ্ট ক'ৰ পৰা? এটা হ'ল ডেমেজ টু ক্ৰপছ, দেন হেল্থ কেয়াৰ কষ্ট, দেন প্ৰপাৰ্টি লছ ডিউ টু এক্সট্ৰিম ৱেডাৰ ইভেণ্টছ, ঠিক আছে? ফ্লাডো হ'ব পাৰে, হয় নে, এক্সট্ৰিম ৱেডাৰৰ কাৰণে। আচ্ছা, দিছ মেকানিজিম শিফ্টছ দ্য ফাইনেন্সিয়েল বাৰ্ডেন বেক টু পলিউটাৰ্ছ। এগেইন কনচেপ্টটো কি হয়? দ্য পলিউটাৰ্ছ পে কনচেপ্ট, ঠিক আছে? গিভিং দেম দ্য চইচ ইদাৰ টু ৰিডিউচ এমিশ্যনছ, continue polluting and pay for it. Okay, so polluter pay concept. Okay, current global carbon pricing mechanisms cover 12.8 gigatons of carbon dioxide across 89 countries. And it is only 25% of the global emission. It's an issue. ঠিক আছে? আচ্ছা, then government use, মানে Government of India use mainly তিনটা approach for carbon pricing. এইখিনি কাৰেণ্ট এফেয়াৰ্ছ ৰিচেণ্ট হয়, অ'কে? এটা হ'ল এমিশ্যন ট্ৰেডিং চিষ্টেম। ইয়াক কি কৰা হয়? ইণ্ডাষ্ট্ৰিজ এলাউজ টু ট্ৰেড এমিশ্যন ইউনিটছ, অপাৰেটছ টু মেকানিজম। এটা হ'ল কেপ এণ্ড ট্ৰেড আৰু বেচলাইন এণ্ড ক্ৰেডিট। অ'কে, কেপ এণ্ড ট্ৰেড কি হয়? ইটছ মানে কেপ দিয়া থাকে এমিশ্যন, মানে এমিশ্যনৰ ওপৰত, আৰু কোম্পানীজ বিল' ইট কেন চেল। আৰু বেচলাইন মানে কি হয়? ৰিডিউচ এমিশ্যনছ বিল' এ ছেট বেচলাইন। অ'কে, এটা কেপ তাতকৈ কম, এটা হ'ল বেচলাইন তাতকৈ তলত। So next to all carbon tax, unlike ETS, carbon tax directly sets a price on carbon emissions by pricing a fixed pay per ton carbon dioxide, or এটা হ'ল crediting mechanism. Okay? মোৰ মতে পচিবল টপিক হয় কাৰ্বন ক্ৰেডিট। লাষ্ট ইয়াৰ চাগে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া অসমৰ যিটো লঞ্চ এনাউন্স কৰিছিলে, সেইটো চাগে আহিছিলে এক্সামত, প্ৰিলিমছত, হয়নে? তো আৰু মেইনছতো আহি গৈছে। য়েছ, বাই দ্য ৱে, মেইনছত আহি গৈছে লাষ্ট ইয়াৰ ইয়াৰ ওপৰত। তো এইবছৰ ডেফিনেটলি হয়। নেক্সটটো হ'ল ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে। তাৰ কেইদিন আগত পৰীক্ষা আছে, কুৱেশ্যন আহি যাব পাৰে, ৰাইট? তো লাষ্ট ইয়াৰ কি আছিলে? লেণ্ড ৰিষ্টৰেশ্যন, ডেজাৰ্টিফিকেশ্যন আৰু ড্ৰট ৰেজিলিয়েঞ্চ। অ'কে, কিমান বাৰ শুনিছা যে অসমত ড্ৰট হৈছে? কিমান বাৰ শুনিছা? এইবাৰ শুনিছা? এইবাৰ ৱেষ্টাৰ্ণ আছামত
86% লেছ ৰেইনফল হৈছে অকে whereas ইষ্টাৰ্ণ আসামত এৰাউণ্ড মানে 200% বেছি ৰেইনফল হৈছে মানে কিমান আমাৰ ফাষ্ট ডিফাৰেঞ্চ আহি গৈছে হয়নে আচ্ছা বাই দ্য ৱে আমি প্ৰিভিয়াছ ডাটা ৰেইনফলৰ পৰা আমাৰ কিমানখিনি আমি ৱাটাৰ পাওঁ আৰু মানে ৰেইনফলৰ পৰা চৰি ৰেইনফল যিখিনি হয় কিমানখিনি আমাৰ লেটছে চি মইচাৰৰ পৰা আহে আৰু কিমানখিনি লেণ্ড মইচাৰৰ পৰা আহে দেট ৱাজ এ কাৰেণ্ট এফেয়াৰ্ছ কেইদিনমান আগত কিমান হয় লেণ্ড মইচাৰৰ পৰা কিমান হয় লেণ্ড মইচাৰৰ পৰা 40% আৰু চি মইচাৰৰ পৰা 60% তো আমাৰ এতিয়া কোনটো কমিছে মেইনলি লেণ্ড মইচাৰটো কমিছে কিয় এইখিনি সময়ত মনচুন আহে জানো নাহে এতিয়া এইখিনি সময়ত আমাৰ ইষ্টাৰ্লি চলি আছে ন এতিয়াও এতিয়া আমাৰ ইষ্টাৰ্লি চলি আছে হয়নে মনচুনটো তোমাৰ চাউথ ৱেষ্ট হৈ আহিব তো এইখিনি আমাৰ মেইনলি লেণ্ড মইচাৰৰ পৰা হয় এনিৱে তো ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে লেণ্ড ৰিষ্টৰেশ্যন ডিজাৰ্টিফিকেশ্যন আৰু ড্ৰট ৰেজিলিয়েন্স শ্লোগান আৱাৰ লেণ্ড আৱাৰ ফিউচাৰ কেম্পেইন উই আৰ জেনাৰেশ্যন ৰিষ্টৰেশ্যন গোটেইখিনি ইম্পৰ্টেণ্ট প্ৰিলিমছৰ কাৰণে হোষ্ট কাউণ্ট্ৰি কোন আছিলে লাষ্ট ইয়াৰ চাউদি আৰবিয়া কি ফ'কাছ তিনিটা ৰিষ্টৰেশ্যন ডিজাৰ্টিফিকেশ্যন আৰু ৰেজিলিয়েন্স একেটা এগেইনষ্টত আৰু এলাইনমেণ্ট উইথ য়েছ 2021 পৰা 30 UN ডেকেড অফ ইক'চিষ্টেম ৰিষ্টৰেশ্যন নাও এই বছৰ কি হয় চ' এই বছৰটোৰ লগত এটা বছৰ একে ইণ্ডিয়া কেতিয়া হোষ্ট কাউণ্ট্ৰি আছিলে ইন হুইচ ইয়াৰ ইণ্ডিয়া ৱাজ দ্য হোষ্ট কাউণ্ট্ৰি অফ মই দি দিছো অপশ্যন 2017 2018 2019 2020 ইণ্ডিয়া হোষ্ট কাউণ্ট্ৰি কেতিয়া আছিল 17 নে 19 তোমালোকে ইমান কনফিডেণ্টলি ক'লা নে ময়ে কনফিউজ হওঁ 2018 2018 উম হয়নে আচ্ছা আৰু সেই বছৰ আমাৰ থিমটো কি আছিলে 2018 থিমটো কি আছিলে তাৰ কোৱা কি আছিল কোৱা যদি জানা কোৱা জানা তা সেম হ'ব বিট প্লাষ্টিক পলিউশ্যন আছিলে য়েছ চেম আছিলে বিট প্লাষ্টিক পলিউশ্যন তো ইণ্ডিয়া যেতিয়া আছিলে হোষ্ট কাউণ্ট্ৰি তেতিয়াৰ থিম আৰু এই বছৰৰ থিম চেম হয় হয়নে 18ত আছিলে থিমটো বিট প্লাষ্টিক পলিউশ্যন হয়নে তো এই বছৰ কি হয় এগেইন বিট প্লাষ্টিক পলিউশ্যন ঠিক আছে আৰু হোষ্ট কাউণ্ট্ৰি কোন হয় চাউথ কোৰিয়া হ'ব লাগে য়েছ ৰিপাব্লিক অফ কোৰিয়া উইল হোষ্ট দ্য গ্ল'বেল চেলিব্ৰেশ্যনছ হয়নে তো এইবাৰ প্লাষ্টিকৰ কাৰণে কিবা এটা অৰ্গেনাইজেশ্যন ক্ৰিয়েট হৈছিল লাষ্ট ইয়াৰ আম্বানি চাম্বানি চব আছে কোনটো হয় হা প্লাষ্টিক ট্ৰিটি ঠিক আছে প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হয় লিখি থবা হা ওচৰত অ'কে আচ্ছা যি বছৰ এই গ্ল'বেল প্লাষ্টিক ট্ৰিটি অ'কে আচ্ছা যি বছৰ তোমাৰ সেইটো আহিছিল ন মানে প্লাষ্টিকৰ ওপৰত সেই বছৰ UPSC কুৱেশ্যনটো আহিছিলে ৰিগাৰ্ডিং মাইক্ৰ' প্লাষ্টিক্স ইন অ'চেন ঠিক আছে তো সেই এই বছৰ এটা নিউজ এটা আছে মই ইয়াত ইনক্লুড কৰা হোৱা নাই চাবা ফৰ দ্য ফাৰ্ষ্ট টাইম মানে চাৰ্টেন ইণ্ডিভিজুৱেলৰ ব্লাডত প্লাষ্টিক পোৱা গৈছে মাইক্ৰ' প্লাষ্টিক মানুহৰ হিউমেনৰ ঠিক আছে সেইটো এবাৰ চাই লোৱা সেইটো হিন্দুত আহিছিলে অ'কে তো মানে ব্লাডত ফ্ল' হ'ব পাৰে নাই মাইক্ৰ' প্লাষ্টিক সেইবোৰ পেচেণ্ট আহি যাব পাৰে চৰি যোৱা বছৰ হিন্দুত আহিছিলে এনিৱে চ' এনভাইৰনমেণ্ট ডে কোনদিনা হয় যিকেইটা ডে আছে ইম্পৰ্টেণ্ট যে আমাৰ ৰাইন' ডে কেতিয়া হয় লাষ্ট ইয়াৰ থিম কি আছিল তাৰ আগৰ বছৰ কি আছিল চেমে আছিলে ঠিক আছে নেক্সট দৰঙা ইমিগ্ৰেশ্যন চেক পোষ্ট কৰিছা ন তো কিহৰ কাৰণে ইম্পৰ্টেণ্ট চোৱা ক'ত আছে তামোলপুৰ কিহৰ কাৰণে কাৰ লগত তো ভূটান আৰু অসমৰ মাজত লাষ্ট 2 years যদি চোৱা বহুত কিবা হৈ আছে মেইনছত কি আহিছিল গেলেপো মাইণ্ডফুলনেছ প্ৰজেক্ট তাৰ বাহিৰে আৰু নিজত কি চলি আছে হাইড্ৰ হয় আৰু হা
আচ্ছা মই এনে সুধিছো হা ঠিক আছে কোচ ডাইনেষ্টি আজিও নিজৰ আছে বাইদেৱে কোচ ডাইনেষ্টি আজিও নিজৰ আছে কোচ ডাইনেষ্টি ষ্টাৰ্ট কোনে কৰিছিল ক'ব গ'লে মানে কিংডমটো আৰু মানে কিংডমটো ঠিক আছে তাৰ আগত হৰিয়া মণ্ডল হয়নে দেন তাৰপিছত আমাৰ কোচ তোমাৰ কি হ'ল ক'ত ক'ত গুচি গ'ল কোচ হাজো হ'ল কোচ বিহাৰ হ'ল তাৰপিছত বিজনী তাৰপিছত হয় হয় দৰং ভেৰি গুড মংগলদৈ জানাই তোমালোকে প্ৰতাপ সিঙৰ সময়ত আচ্ছা আৰু ঠিকে কৈছা কোচ হাজো কোচ বিহাৰ বিজনী দৰং খাছপুৰ আৰু খাছপুৰ আচ্ছা খাছপুৰৰ ৰজা কোন আছিলে কোৱা যদি ক'ব পৰা নহয় তোমালোকে যে পঢ়িছা মানি যাম কিতাপ চিতাপ যে পঢ়িছা কিনি কিনে আৰে সেইটো কছাই ৰজা খাছপুৰ হা ইনিচিয়েলি গভৰ্ণৰ আছিলে দেন কি হ'ল খাছপুৰ গোবিন্দ চন্দ্ৰ খাছপুৰৰ ফাৰ্ষ্ট কোন আছিলে জানা গোহাঁই কমল আলি জানা না গোহাঁই কমল সেই গোহাঁই কমল আছিল গোহাঁই কমল আণ্ডাৰত আছিলে তোমাৰ খাছপুৰ ঠিক আছে না গোহাঁই কমল এই বছৰ নিউজত আছে কিয় কিয় ৰিকনষ্ট্ৰাকশ্যন অফ দ্য গোহাঁই কমল আলি ঠিক আছে তোমালোকে জানে না নানো তোমাৰ কোচ ভাই ককাই বহুত কেইটা আছিলে জানা চাগে ন নে কোন আছিল হা ডাঙৰটোৰ নাম কি আছিল নৰসিংহ তাৰ নেক্সট নৰনাৰায়ণ তাৰপিছত পিলাৰাই আচ্ছা ঠিক আছে ত' এনিৱে ক'ৰ পৰা আহিলো এইখিনিত মই য়েছ ত' যেতিয়া বিশ্বসিংহ ঢুকালে ঘূৰি আহিলে ন কোন নৰনাৰায়ণৰ চিলাৰাই এতিয়া তোমাৰ ককায়েক বহি আছিলে হয়নে তেন কাজিয়া লাগিলে লগাৰ পিছত ক'ত গ'ল কাজিয়াখন যে লাগিলে সেইখিনি সময়ত তাৰপিছত ক'ত গ'ল ডাঙৰ ককায়েক ককায়েক এই ভূটান তো সেইকাৰণে কোচ ভূটান ৰিলেশ্যনশ্বিপ বহুত আগৰ হয় ঠিক আছে আৰু ৰিচেণ্ট যেতিয়া আহিছিলে তোমাৰ ছেইম ইয়াৰ ওপৰত আমাৰ নিউজ কিছুমান আছিলে কিন্তু চাবা অ'কে হা হা কি তামোলপুৰ বোলে আচ্ছা ঠিক আছে এনি বস্তু মই এবাৰ চাম বাৰু মানে সেইখিনি বস্তু ঠিক আছে এনিৱে আৰু ইয়াতে আৰু এটা বস্তু কোচ কিংডমৰ ফাৰ্ষ্ট কেপিটেল ক'ত আছিল আহোমৰ ফাৰ্ষ্ট কেপিটেল ক'ত আছিল ছেকেণ্ড তাৰপিছত বকতা তাৰ নেক্সট হা হা গড়গাঁও তাৰপিছত ৰংপুৰ তাৰপিছত যোৰহাট কেতিয়া ৰংপুৰৰ আগত 1794 ৰংপুৰৰ আগত বৰকলা আছিল ইয়াত মই এগেইন কথাটো কিয় সুধিছো তোমালোকক এগেইন পাৰ্মানেণ্ট আৰু নন পাৰ্মানেণ্ট তোমাৰ কেপিটেল ঠিক আছে যিকেইটা ক'লা সেইকেইটা পাৰ্মানেণ্ট হয় নন পাৰ্মানেণ্ট কি আছিলে ফাৰ্ষ্টটো কি আছিলে নন খামজাং হয়নে খামজাং নামটো ক'ৰ পৰা আহিল জানানে খামজাং ৰিভাৰ আছিলে চুকাফাৰ ৱাইফৰ নাম কি তিনিজনী এজনী নাম কোৱা না ৱৰ্ডিংছটো মোৰো মনত নাই একচুৱেলি বাট এইবছৰ নিউজত আছিলে হা মই ৱৰ্ডটো পাহৰিছো মই কৈ দিম যদি তোমালোকে নোপোৱা মই কৈ দিম নেক্সট ক্লাছত ত' চিমিলাৰলি কোচৰ ক'ত আছিলে তোমাৰ কেপিটেল কোচবিহাৰ তোমাৰ ফাৰ্ষ্টত বনিছে নেকি কমতাপুৰ ক'ত আছে কমতাপুৰ খামজান নহয় খামজান তোমাৰ আহোমৰ আছিলে সেইটো হ'ল চিকনাগ্ৰাম তেতিয়া কি শুনা নাই আৰে কিতাপখনত আছে চাবা আকৌ চিকনাগ্ৰাম চিকনাগ্ৰাম ক'ত আছে গোৱালপাৰাত আছে ঠিক আছে তাৰ নেক্সট ছেকেণ্ড কেপিটেল সেইটো তোমালোকে জানা এতিয়াও আছে
অসমত নাই দিয়া এনিৱে তো দৰঙা দৰঙা তোমাৰ তামোলপুৰ ফিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে কিহৰ কাৰণে ইট ইজ নট অনলি কমাৰ্চিয়েল হাব বাট অলছ' ইমিগ্ৰেশ্যন চেক পইণ্ট তো আমাৰ টুৰিজিমৰ কাৰণে হেল্প কৰিব হয়নে তো জাষ্ট এইটো ফেকচুৱেল OBC MOBCS ইণ্ডিজিনিয়াছ ঠিক আছে OBC MOBC including post Rajbangshi community will now be treated as indigenous applicants under Mission Basundhara 3.0 okay তো ইয়াত কি কি আছে নহয় ইণ্ডিজিনিয়াছ সেইটো তোমালোকে এবাৰ চাব লাগিব অ'কে আচ্ছা আৰু কিহৰ কাৰণে কৰিছে সেইটো কাম এটা হ'ল ইয়াত মিছন বসুন্ধৰাত কি কি ডকুমেণ্ট দিব লাগে এখন ইম্পৰ্টেণ্ট ডকুমেণ্ট কিমানটা জেনেৰেশ্যনৰ 3 জেনেৰেশ্যনছ ঠিক আছে তো যিখিনি শিক্ষিত তেওঁলোকৰ সেই আছে চাৰ্টিফিকেট বা যিখিনি ট্ৰাইবছ আছে সেই তেওঁলোকৰ এইখিনি সময়ত সেইবোৰ নাই অ'কে তো দেট ইজ আ মেইন ৰিজন আৰু মিছন স্কিমছ মই তেওঁলোকৰ নেক্সট ক্লাছত মই স্কিমছ ল'ম মই তেওঁলোক 18টা স্কিম কৰাম আমাৰ বাজেটৰ নহয় কিন্তু হা বাজেটৰ 18টা বাজেটৰ পৰা মই জাষ্ট 4টা লৈছো বাকীকেইটা মই যিকেইটা নিউজত আছে মই অকল 18টা স্কিমে কৰা মোৰ মতে সেইকেইটাৰ ভিতৰতে আহিব লাগে ঠিক আছে মই নেক্সট ক্লাছত মই কৰাই আছো তোমাৰ স্কিমছ পাৰ্টটো হা হা বাজেটৰ কি হয় যিকেইটা লঞ্চ হোৱাই নাই সেইকেইটা যিমান চাই লাভো নাই ন যিকেইটা হোৱা নাই বাট তোমাৰ বসুন্ধৰা 3.0 ইম্পৰ্টেণ্ট হয় ইনফেক্ট সিদিনাখন কি দিলে মহিলা উদ্যমিত দিছে ন তাই ইলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি জানা তিনটাতকে তোমাৰ বেছি ছিল তাৰপিছত অমৃত বৃক্ষ ক'ত ক'ত আহিছে সেইটো অহা নাই বেলেগ আহিছে সেইটো অহা নাই ঠিক আছে আৰু নেক্সট হ'ল বসুন্ধৰা 3.0 অ'কে তো এইকেইটা আমি চোৱা আগতে অকল মানে স্কিমটোৰ নাম সুধিছিল ন এতিয়া ইমান ডেপথত যোৱা হৈছে ন মই সেইকাৰণে নটিফিকেশ্যন পঢ়িব লগা হৈছে তোমালোকৰ নটিফিকেশ্যন পৰা ধৈৰ্য নাই সেইখিনি বস্তু মই তাতে কৰাই দিম নেক্সট হ'ল বাবু চাবিলাল উপাধ্যায় বহুত ইম্পৰ্টেণ্ট বছৰৰ কাৰণে কোন হয় হাঁহি থাকিলে এইটো কোনটো কোৱা APCC হা 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 ৰবা ঠিক আছে চোৱা হা ফৰ দ্য ফাৰ্ষ্ট টাইম অসমত ইলেকশ্যন কেতিয়া হৈছে 32 আগত অসমত ইলেকশ্যন হোৱাই নাই মানে চিত্তৰঞ্জন দাসে যেতিয়া খুলিছিলে তোমাৰ ফৰ দ্য ফাৰ্ষ্ট টাইম স্বৰাজ পাৰ্টি মানে একো নাই আৰু এনে 1921 ইলেকশ্যন হৈ গৈছিলে হয়নে তো এই বছৰ এটা কুৱেশ্যন পাইছিলে এটা APSC এক্সামত অসমৰ লেজিসলেটিভ চিটছ কিমান আছিল 108 আছিলে হয়নে 37ত সুধিছিলে হয়নে 21ত কিমান আছিল 1921 ঠিক আছে সেই মই তোমাৰ কাউন্সিল বুলি কোৱা হৈছিল এনিৱে তো তোমালোকৰ এই 1921ৰ এই কাউন্সিলৰ বস্তুখিনি এবাৰ চাবা এই বছৰৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব ঠিক আছে অসমত হৈছিলে ইলেকশ্যন তেতিয়া কাউন্সিল ইলেকশ্যন ঠিক আছে 1921ত হৈছিলে তেতিয়া আমাৰ গভৰ্ণৰ কোন আছিলে হু ৱাজ দ্য গভৰ্ণৰ Nicholas. হা নিকোলাছ বেল ঠিক আছে নিকোলাছ বেল হ'ব তো 1921 চাবা আই থিংক মোৰ যিমান পৰা 52টা চিট আছিল নেকি আৰু 12টা তোমাৰ মষ্ট প্ৰবেবলি সেয়া আছিলে বোলে নমিনেটেড আছিলে এবাৰ চাবা হা মই চিয়ৰ নহয় দেই চোৱাতে ধন দিয়া আছে হা হা নাই এইটো 1921 এইটো বহুত আগৰ হয় এবাৰ চাবা ত' বাবু চাবিলাল উপাধ্যায় একেটা কথা এবাৰ ইণ্টাৰভিউতে সুধিছে বহুত কেইজনক সুধিছে ঠিক আছে মে বি বিকজ অফ দ্য নিউজ অলছ' চ' তেখেত ক'ৰ পৰা আছিলে গোৰ্খা কমিউনিটি to struggle against British policy of evicting the settlers, mostly Gorkha, from Korpra, Kaziranga, okay, are later founded one of the association political organization for the state, okay. আৰু চাবিলাল উপাধ্যায়ৰ ক্ষেত্ৰত এটা ইম্পৰ্টেণ্ট কি হয় he led the NCM in শোণিতপুৰ, okay, আৰু তেখেতৰ কন্ট্ৰিবিউচনৰ ক্ষেত্ৰত মেইনলি হ'ল গান্ধীয়ান পলিচি আৰু এইখিনি তোমালোকৰ অমিত ছাৰক এবাৰ সুধিছিলে ইণ্টাৰভিউত তো পঢ়িবা এইটো
আচ্ছা বাই দ্য ৱে ৰাভা হাছং হৈ গ'ল ইলেকশ্যন কোন জিকিলে পঢ়িছা ন আচ্ছা ৰাভা হাছঙৰ ইলেকশ্যনৰ আগে আগে কাৰোবাৰ এজনৰ মূৰ্তি এটা সেয়া কৰিছিলে সম্বোধন ফুংলু ৰাভা হয় হয়নে নহয় নেকি হয় ৰজা তো তোমাৰ ৰাভা লেজেণ্ড দুজনক এতিয়া আমাৰ সেয়া কৰি আছে পুছ কৰি আছে হয়নে কোন কোন হয় এটা হ'ল মহাৰাজা দুদান তোমাৰ ৰিচেণ্টলি ক'ত সুধিছে চিডিপিঅ নেকি চিডিপিঅত সুধিছে ঠিক আছে এটা আছে মহাৰাজা দুদান আৰু ছেকেণ্ডজন পৰখন ৰাভাই আছিল নেকি বাইচান্স মোগলৰ গেছত আছিল মোগলৰ গেছত আছিলে ঠিক আছে সেইকেইটাও চাবা পৰশুৰাম ৰাভা ঠিক আছে নেক্সটটো হ'ল মিছন বসুন্ধৰা 3.0 ইম্পৰ্টেণ্ট কি হয় 10% অফ দ্য লেণ্ড ভেলু ইন আৰ্বান এৰিয়াজ ফিক্সড এজ প্ৰিমিয়াম মই স্কিমটো পঢ়াম ভালকে নেক্সট ক্লাছত পঢ়াম মই অ'কে তো ইয়াত কি ক'লে অনলি 10% অফ দ্য টোটেল ভেলু চ' নিউমাৰিকেল ইয়াৰ ওপৰত কুৱেশ্যন আহিব পাৰে চান্স থাকে ফিলিমছত ঠিক আছে তো ভেলুটো কিমান কিমান নিৰ্ধাৰিত কৰিছে 10% এজ এ প্ৰিমিয়াম আচ্ছা তো ইয়াৰ আগতে কিমান আছিল আণ্ডাৰ 2.0 applicants had to pay 30% of premium calculated on the total zonal land as a first installment okay so এতিয়া কিমান আমাৰ 10% next is systematically important bank it will আহি গ'ল ইকনমিৰ পৰা okay ইণ্ডিয়াত কেইটা আছে দুটা ইণ্ডিয়াত তিনটা আছে এটা হ'ল ICICI ছেকেণ্ডটো হ'ল HDFC থাৰ্ডটো হ'ল SBI টায়াৰ কোনটোত আছে টায়াৰ পাঁচটা আছে টায়াৰ 1 টায়াৰ 2 টায়াৰ 3 টায়াৰ 4 টায়াৰ 5 টায়াৰ 1 আছে ICICI 3 আছে HDFC 4 আছে SBI ঠিক আছে আৰু DSIB কিহৰ কাৰণে ইম্পৰ্টেণ্ট হয় বিকজ আমি লাহে লাহে বেচেল নৰ্মছ ইমপ্লিমেণ্ট কৰি আছো হয়নে এতিয়া বেচেল নৰ্মছ তাৰে আণ্ডাৰত কেইটামান আমাৰ এগেইন ইকনমিক্স ইজ অল এবাউট ইণ্ডাইচেছ ঠিক আছে ইণ্ডেক্স হা নাই বেচেল 1 বেচেল 2 দুটা ক্ৰাইটেৰিয়া ঠিক আছে আমাৰ মানে কিহৰ ওপৰত বেছ কৰি কেপিটেল টু ৰিস্ক ৱেইটেড এছেটছ তাৰপিছত কেছ ৰিজাৰ্ভ ৰেচিঅ নহয় সুপাৰভিজন আছে সেইটো আহি গ'ল PCA পৰা প্ৰম কাৰেক্টিভ একশ্যন তোমাৰ যোৱা মাহত নহয় যোৱা সপ্তাহত কিহৰ কাৰণে আনিছে PCA ফৰ আৰবান কোঅপাৰেটিভ বেংকছ ঠিক আছে তাৰপিছত আৰু কি আছে লেভাৰেজ ৰেচিঅ হয়নে আৰু লেভাৰেজ ৰেচিঅ আৰু কি আছে Sir, liquidity. লিকুইডিটি কি হয় Liquidity coverage ratio. লিকুইডিটি কভাৰেজ ৰেচিঅ আৰু কেপিটেল কনজাৰভেশ্যন বাফাৰ অ'কে তো ৰিস্ক ৱেইটেড এছেটছ আৰু তোমাৰ টায়াৰ 1 ইকুইটি মানে কি হয় যিখিনি তোমাৰ ইকুইটিৰ ওপৰৰ পৰা যিখিনি ফাইনেন্সিং কৰিলেও তেওঁলোকৰ একো লছ নহয় টায়াৰটো মানে কি হয় যদি তোমাৰ বন্ধ হৈ যাব ওলাইছে তেতিয়া টায়াৰটোৰ কথা আহে তো কোনটো ষ্ট্ৰং হ'ব লাগে টায়াৰ 1টো ষ্ট্ৰং হ'ব লাগে অ'কে এনিৱে তাৰ নেক্সট নো পাৰ্মিশ্যন গ্ৰান্টেড ফৰ মাইনিং টাংষ্টেন ইন আৰিতাপাট্টি বায়'ডাইভাৰ্চিটি হেৰিটেজ চাইট তামিলনাডু মিনিষ্টাৰ বাট ইয়াৰে ভিতৰত নহয় মই বাকীখিনি নালাগে অসমত ক'ত কথা জানা নেকি বায়'ডাইভাৰ্চিটি হেৰিটেজ চাইট হা হা হাতী উঠা পাহাৰ তো অসমত ক'ত আছে মাজুলী বৰজুলি বৰজুলি ৱাইল্ড লাইফ চাইট আছাম তাৰ নেক্সট হাজং টৰ্টইছ লেক আৰু মাজুলী আগতে অকল মাজুলী আছিল তাৰপিছত বাকীকেইটা অ'কে তো অসমৰ কেইটা চাবা বাকীখিনি নাচালেও অসমৰ কেইটা চাবা কমচে কম ঠিক আছে হা কোৱা আচ্ছা নেক্সটটো আহি গ'ল ইয়াৰ কিয়নো কিবা আহিবই হয়নে আছামিজ এজ এ ক্লাছিকেল লেংগুৱেজ ধ্ৰুপদী ভাষা কেইটা আছে এতিয়া 11টা আছে তো ইয়াত তোমালোকে চাবা এবাৰ যোৱা বছৰৰ কুৱেশ্যন বহুতকেইটা আছে ক্ৰনলজিৰ ওপৰত ঠিক আছে এবাৰ ক্ৰনলজিটো চাবা প্ৰথমতে কাক দিয়া হৈছিল তামিল তাৰ নেক্সট সংস্কৃত দেন কানাড়া দেন তেলেগু তাৰপিছত মালায়ালম দেন উৰিয়া তাৰপিছত পালি প্ৰাকৃত
বেংগলী, মাৰাঠী, অসমীয়া। তো অসমীয়া ভাষাৰ ৰুট কি হয়? অসমীয়া ভাষা ক'ৰ পৰা আহিছে? ৰুটটো কি হয়? মগধী সেইটো হ'ল কি হয়? বাংলাদেশ। কোনে কৈছে? মগধী অপভ্ৰংশ। আচ্ছা, তুমি কৈছা বাংলাদেশৰ মহাস্থানলৈ কৈছা, হয়। মগধী অপভ্ৰংশ, ঠিক আছে, মাগধী অপভ্ৰংশ। আৰু এইটোৰ চ'ৰ্চ কি হয়? মাগধী অপভ্ৰংশ ক'ৰ পৰা আহিছে? নাই, অসমীয়া ভাষা মানে কোনটো ভাষাৰ পৰা ওলাই আহিছে? প্ৰাকৃতৰ পৰা অসমীয়া আহিছে। ক'ত পাইছে? ইণ্ডো টিবেটিয়ান। এইটো কেনেকুৱা হয়? ইণ্ডো আৰিয়ান, হয়নে? তাৰ পৰা ইণ্ডো আৰিয়ান, তাৰপিছত প্ৰাকৃত নহয়, প্ৰাকৃত। প্ৰাচীন ভাৰতীয় আৰ্য ভাষা শুনিছা? মধ্য ভাৰতীয় আৰ্য ভাষা, অন্ত্য শুনিছানে? নাই শুনা? অলপ শুনিছা? পঢ়োৱা হৈছিল এইবিলাক বস্তু, ঠিক আছে। তো অসমীয়া আৰু মহাৰাষ্ট্ৰী দুইটাৰে চ'ৰ্চ ছেম হয়। কি হয়? মাগধী অপভ্ৰংশ, ঠিক আছে। আৰু কেইটামান আমাৰ ইনস্ক্ৰিপশ্যন বহুত ইম্পৰ্টেণ্ট। তোমালোকৰ কিতাপখন আছে ইনস্ক্ৰিপশ্যন লিষ্টখিনি। এটা চবতকে ইম্পৰ্টেণ্ট তোমাৰ কি হয়? কিছুমানতে 4th, কিছুমান 13th, এইটো হ'ল কি হয়? মহাস্থানগড় ষ্টোন ইনস্ক্ৰিপশ্যন। তাৰ নেক্সট আৰু দুটা বহুত ইম্পৰ্টেণ্ট। এটা হ'ল ধূপগিৰি। ধূপগিৰি ক'ত আছে? হয়। আৰু ছেকেণ্ডটো নাগাৰ্জুন সাগৰ, নাগাৰ্জুন খনিকৰ। আৰু এটা আছে, সেইটো হ'ল ডুবি, ঠিক আছে। এখন কিতাপৰ পৰাও চ'ৰ্চটো অহা বুলি কৈছিলে। কোনখন কিতাপ? হা, চাৰিয়াপাতে নহয়, চাৰিয়াপাতে তোমাৰ এইটো ৰিচেণ্ট হয়। আগৰ কেইটামান লেটাৰ আছে ক'ত? কৌটিল্য অৰ্থশাস্ত্ৰ, ঠিক আছে। তো এইখিনি বস্তু চাবা, ইয়াত দিয়াই আছে। কি কি ইনস্ক্ৰিপশ্যন ক'লো? এটা হ'ল মহাস্থানগড়, ছেকেণ্ডটো ধূপগিৰি, থাৰ্ডটো নাগাৰ্জুনী খনিকৰ, ফ'ৰ্থটো ডুবি। ক'ত আছে, কেতিয়াৰ হয়, এবাৰ চাবা গোটেইখিনি বস্তু, ঠিক আছে। নাগাৰ্জুনী খনিকৰ কোনটো ইয়াৰ জানা নেকি? 4th century, অ'কে। তো ক্লাছিকেল লেংগুৱেজ, তো ইয়াৰে যিকেইটা ক্ৰাইটেৰিয়া আছে, এটা হ'ল এণ্টিকুইটি, লিটাৰী হেৰিটেজ, অৰিজিনেল লিটাৰী ট্ৰেডিশ্যন আৰু ডিষ্টিংটিভনেছ। যিখিনি চেঞ্জ কৰিছে সেইটো এবাৰ চাবা, ঠিক আছে। এমেণ্ডেড ভাৰ্চনটো চাবা। আচ্ছা, নিউ GI টেক্স চোৱা। যোৱাকালি GI, যোৱা পৰহি কোনটো পালে? অসম অসমীয়া গহনা, মেঘালয়ৰ ৰাইংদিয়া, আৰু কেৰেলা গল্ডেন মেট বুলিও কয় বহুতে। ৱৰ্ডটো মোৰো মনত নাই। মেট, গম পাইছা নেকি? আমাৰ যে তোমাৰ মেট কি বুলি কয়? শীতল পাতি, ঠিক আছে। এনিৱে, তো অসমৰ এতিয়া GI টেগ কেইটা হ'ল? হা, ক্ৰনলজিকেলি আহিছে নেকি? ক'ত আহিছে? হয় নেকি? তো যদি ক্ৰনলজিকেল ইয়াতো আহিছে, তেনেহ'লে তোমালোকে পঢ়িব লাগিব। সেইটো উপায় নাই। মানে ৰিচেণ্টলি আহিছে ক্ৰনলজি। কিহত কিহত এছিষ্টেণ্ট ৰিচাৰ্চ অফিচাৰ হ'ব পাৰে। আচ্ছা, যদি ক্ৰনলজি আহিছে, যদি ক্ৰনলজি আহিছে তেনেহ'লে চাব লাগিব। তোমালোকে চাবা 2024 লাষ্ট ইয়েৰ জাষ্ট, ঠিক আছে। ক্ৰনলজি এবাৰ চাব লাগিব, ঠিক আছে। অসমৰ কিমানটা আছে GI? 41 আছিলে, এতিয়া হয়, মিচিং হেণ্ডলুম চেকেটা, হয় হয় হয়, ঠিক আছে। তো এইখিনি চাবা। ইয়াৰ বাহিৰে আমাৰ ধৰি লোৱা কোনখন ভিলেজ ফেমাছ ফৰ অসমীয়া গহনা?
সেইখন লৈছে ন ইনিচিয়েটিভটো আৰে নহয় ওৱান ওৱান Board yes নগাঁৱৰ হয় 90% of the population in that village is into মানে অসমীয়া গহনা কোনখন ভিলেজ নিউজতো চবৰে ডাঙৰ ডাঙৰকে আহিছে নামটো কি পুৰণি গুদাম তো বনিয়া ন ৰংথুলি নি ৰংথুলি হয় ঠিক আছে যোৱাকালিও আহিছে কাৰেণ্ট এফেয়াৰ্ছত এবাৰ চাবা আৰু অসমৰ হিষ্টৰিকেলি যদি কওঁ গল্ডৰ ইউজেছ আমি ফাৰ্ষ্ট ক'ত পাওঁ অৰ্থশাস্ত্ৰ অৰ্থশাস্ত্ৰ ঠিক আছে আফটাৰ অৰ্থশাস্ত্ৰ এইটো হ'ল আমাৰ ক'ত পাওঁ অসমৰ গল্ডৰ ইউজেছৰ কথা হিউমেন চাং ঠিক আছে কোনে গিফ্ট কৰিছিলে ভাস্কৰ বৰ্মনে গিফ্ট কৰিছিলে কাক হৰ্ষবৰ্ধনক কৰিছিলে ঠিক আছে তো সেইখিনি চাবা আৰু কোনটো কমিউনিটি সোণোৱাল সোণোৱাল কছাৰী কছাৰী আচ্ছা কুনমিং মন্ট্ৰিয়েল মোৰ মতে এইটো আহি আছে তোমালোকৰ মানে কাৰণ কুনমিং মন্ট্ৰিয়েল এইবছৰৰ পৰা লাষ্ট ইয়াৰ পৰা আমাৰ ইমপ্লিমেণ্টেশ্যন হৈ আছে তো কুনমিং মন্ট্ৰিয়েলটো আহি আছে পঢ়িয়া ভালকে তাক ৰিপ্লেচ কৰি আছে সাষ্টেইনেবল ডেভেলপড গ'ল নাই ডেফিনেটলি আইচি টাৰ্গেটছ য়েছ তো আগতে আছিলে আইচি টাৰ্গেটছ তো এতিয়া আমাৰ কি আহিছে কুনমিং মন্ট্ৰিয়েল ইনফেক্ট যদি তোমালোকে চোৱা নহয় তোমালোকৰ যিবিলাক কুৱেশ্যন আহি আছে যোৱা বছৰ মেইনছত আহিছে মেইনছৰ দুটা পাৰ্টিকুলাৰ কুৱেশ্যন এটা হ'ল TKDL ট্ৰেডিশ্যনেল নলেজ ডিজিটেল লাইব্ৰেৰী ছেকেণ্ডটো হ'ল পিপলছ বায়'ডাইভাৰ্চিটি ৰেজিষ্টাৰ এই দুইটা আমাৰ আহিছে CBDৰ পৰা হয়নে বায়'লজিকেল ডাইভাৰ্চিটি তাতে আমাৰ কি কি আছে প্ৰট'কল এটা হ'ল নাগয়া ছেকেণ্ডটো হ'ল কাৰ্টাজেনা হয়নে তাৰ পৰা আমাৰ কি কি আছে এটা হ'ল আৰু এটা আছিলে তোমাৰ সেয়া আইচি টাৰ্গেটছ ৰিপ্লেচ কৰিছে এতিয়া কি কুনমিং মন্ট্ৰিয়েল প্ৰট'কল তো কি ফেক্টছ এবাউট কুনমিং মন্ট্ৰিয়েল গ্লোবেল বায়'ডাইভাৰ্চিটি ফ্ৰেমৱৰ্ক adopted in the 15th meeting of the conference of parties এতিয়া 2022ত হয়নে তো এই বছৰ কোনটো হৈ গৈছে কপ 16 হৈ গৈছে এই বছৰ ওকে ইমপ্লিমেণ্টেশ্যন কাম আৰম্ভ হৈছে তো ইয়াত গ্লোবেল গ'লটো কেতিয়া আছে ইট ছেটছ এ বল পাথ টুৱাৰ্ডছ গ্লোবেল হাৰ্মনি উইথ নেচাৰ বাই 2050 ফিলিমছৰ কাৰণে ফেক্সুৱেলি ইম্পৰ্টেণ্ট হয় ঠিক আছে আৰু টোটেল 23 টাৰ্গেটছ ছেট ফৰ 2030 আৰু 4 গ্লোবেল গ'লছ ফৰ 2050 ফিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট আৰু লগতে ইয়াত লগত নেশ্যনেল বায়'ডাইভাৰ্চিটি ষ্ট্ৰেটেজি এণ্ড একশ্যন প্লেন ট্ৰেকাৰ কাৰ হয় WWF ওকে that aligns with the কুনমিং মন্ট্ৰিয়েল গ্লোবেল বায়'ডাইভাৰ্চিটি ফ্ৰেমৱৰ্ক এইখিনি ফিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট ঠিক আছে এইটো পঢ়িবাই হা কুনমিং মন্ট্ৰিয়েল মোৰ মতে বহুত ইম্পৰ্টেণ্ট হয় এইবাৰ প্ৰয়েবল টপিক হা আকৌ আহি গ'ল ৱেটলেণ্ডৰ ওপৰত কাম ইমান হৈছে অসমত যে ৱেটলেণ্ডৰ কুৱেশ্যন আহিব কেনে কিবা ঠিক আছে কি হৈছে ৱেটলেণ্ডৰ ওপৰত কাম 3টা লেভেলৰ কাম আছে এটা হ'ল তোমাৰ পলিচি লেভেল কি পলিচি আনিছে ৱেটলেণ্ড ইণ্টাৰলিংকিং হয়নে তাৰ নেক্সট হ'ল তোমাৰ ঠিক আছে এয়া ফ্লাডৰ কাৰণে 50 পইণ্ট ইনিচিয়েটিভ আৰু 9 কোৱা ঠিক আছে আৰু লিগেল আছাম আৰবান ৱাটাৰ বডিজ এক্ট চ' মোৰ মতেতো ৱেটলেণ্ড তোমালোকৰ কুৱেশ্যন আহি আছে ঠিক আছে চ' পইচা কোনে দিছে এইটোত ADB ত' 796 crore to rejuvenate 129 bills in the state আগৰটো কি আছিল ৱেটলেণ্ড আছিলে আমি ফাৰ্ষ্ট টপিকটো 9টা ৱেটলেণ্ড হয়নে চ' ইয়াত 129 বিলছ আমাৰ টোটেল কিমান হ'ব 3800 হেক্টৰছ কভাৰ কৰিব ঠিক আছে আৰু ইনিচিয়েলি 190 বিলছ আইডেণ্টিফাইড বাই কোনে ডিষ্ট্ৰিক্ট ফিচাৰিজ ডেভেলপমেণ্ট অফিচাৰ্ছ আৰু লেটাৰ কোনটো ইণ্ডেক্স ইউজিং এছিয়ান ডেভেলপমেণ্ট বেংকছ স্ক্ৰিনিং মেট্ৰিক্স ওকে 129 বিলছ were identified okay আৰু GMF by Assam State Application Center তো এইখিনি বস্তু ইম্পৰ্টেণ্ট হয় ঠিক আছে তো ৱেটলেণ্ড তোমালোকৰ মেইনছৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আজি এইটোৱে নেকি ঠিক আছে আজি এইটোৱে লাষ্ট টপিক আজি কমকে হ'ল কেইটা হ'ল আজি 10টামান হৈছে
আজি মোৰতো ক্লাছ লোৱা কথা নাছিলে, আজি ল'লো। মই নেক্সট তোমালোকৰ ৱেডনেছডে লৈ আছো। অ'কে, ৱেডনেছডে মই তোমালোকক স্কিম পাৰ্টটো কৰাই দি আছো। ঠিক আছে, তো আজি যিখিনি কৰিলো চাবা ভালকে, অকণ শ্ল' কৈছো, লিখিব নালাগে, মই আগতীয়াকে PDF খিনি মই দি দিম। ঠিক আছে, হ'ব, থেংক ইউ।